Hey guys, good morning. ৰাতি এটাৰ পৰা শুব ট্ৰাই কৰি আছোঁ, শুব পৰা নাই। এতিয়া বাজিছে 5:40। তো ভাবিলোঁ অকণমান মৰ্ণিং ৱাকে কৰি আহোঁ আৰু বাচ্চাকেইটাকো লৈ আহোঁ। ফক্ত প্ৰব্লেম। খোৱা লোৱা চব বেয়া হৈ গৈছে যেতিয়াৰ পৰা আমাৰ ক্লাউড কিটচেনটো খুলিছোঁ। মোৰ অকল নহয়, চবৰে। লাইক আমি 2টা বজাত বন্ধ কৰোঁ, চাফা কৰোঁতে কিবা কৰোঁতে 3টা 4টা বাজি যায়, গা চা ধুওঁতে। আৰু মোৰ এনেকৈ ৰাতি সদায় গা ধুই অকণমান জ্বৰো উঠি গৈছে। সেইকাৰণেও চাগে মই শুব পৰা নাই। তো ভাবিলোঁ অকণমান মৰ্ণিং ৱাক কৰি আহোঁ। ফাইনেলি 9টা বজাত শুলোঁ, 1টাত উঠিছোঁ। এতিয়া মই ফ্ৰেছ হৈ আছোঁ। এয়া গাইজ 2টা পৰ্ক কাৰী অৰ্ডাৰ আহিছে। এইটো একচুৱেলি অফলাইন অৰ্ডাৰ হয়, মোৰ ফ্ৰেণ্ডে কৰিছে। এয়া গাইজ এইটো হৈছে আমাৰ কম্বো থালি মানে মই বুজাই দিওঁ। ইয়াতে 2টা টাইপৰ এয়া মাংস যাব। এইটো চিকেন থালি হয়, চিকেন কাৰী আৰু চিকেন ড্ৰাই ফ্ৰাই অৰ্ডাৰ কৰিছে। এইটো আমাৰ কম্বো থালি আৰু ইয়াৰ লগতে আচাৰ আৰু চেলাড যাব। মই দিব যাম। 188 হা 188